অসমীয়া ভাষাত কথা ক'লে ইংৰাজী ভাষাত কথা নক'লে শাস্তি পৰ্যন্ত দিয়ে, শাৰীৰিকভাৱে নিৰ্যাতন কৰে। তেনেকুৱা বিভিন্ন তথ্য আপোনালোকে অসমীয়াত কথা পতাৰ কাৰণে ৰ'দত কাণত ধৰি আটকহাই থৈছিলে আজিৰ পৰা বহুদিন আগত। শিশুৱে যদি মাতৃভাষাত অধ্যয়নে কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে কি বুজিব আৰু কি শিকিব? নমস্কাৰ দৰ্শকসকল, সত্যৰঞ্জন বৰাই ফাদিল কৰিলে এক ভয়ংকৰ সত্য, যিটো জনাৰ পিছত আপুনি যদি প্ৰকৃততে অসমীয়া হয় আৰু আপোনাৰ দেহত যদি সঁচাকৈ অসমীয়াৰ তেজ আছে তেনেহ'লে আপুনিও থিৰে থাকিব নোৱাৰিব। বকলা মেলি নাথাকোঁ, প্ৰথমতে তেওঁৰ কথাখিনি শুনি লওঁ এফালৰ পৰা মনোযোগেৰে আৰু তাৰপিছত অভিমত ব্যক্ত কৰিম। আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত লিপিবদ্ধ কৰিব। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। এটা খবৰ পালোঁ মানে বন্ধু এজনে ফোন কৰিলে আৰু ক'লে যে এটা খুব ভাল খবৰ আছে যে শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰ ব্যৱসায় প্ৰতিষ্ঠানত সকলো ধৰণে যিবোৰ ফলক, বেনাৰ, পোষ্টাৰ আদি হ'ব সেইসমূহ অসমীয়া ভাষাত লিখিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে। খুব ভাল কথা, আমি খুব ভাল পাইছোঁ। কিন্তু তাৰ লগতে সমূহ শিৱসাগৰবাসী ৰাইজৰ লগতে সমূহ অসমৰ যিমান জাতীয়তাবাদী সংগঠন আছে অসমৰ চৰকাৰলৈ আমি এই আহ্বানটো কৰিম যে কেৱল অসমীয়া ভাষাটো যদি কেৱল যদি অসমীয়া ভাষাটো থাকে তেতিয়া কি হ'ব বন্ধুবোৰ? শিৱসাগৰ বা অন্যান্য ঠাইসমূহ, বিশেষকৈ শিৱসাগৰ প্ৰসংগটো যদি কওঁ, শিৱসাগৰ এখনেই পৰ্যটনস্থলী। আহোম স্বৰ্গদেউসকলৰ যি অমৰ কীৰ্তি, যি অমৰ তেওঁলোকে যিধৰণে ঐতিহ্যমণ্ডিত যিবোৰ ঠাই আছে, যিবোৰ সমল আছে, যিবোৰ পৰিচয় আছে, সেই পৰিচয়বোৰ শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, এইসমূহ কীৰ্তি চাবলৈ বিশ্বৰ বিভিন্ন ঠাইৰ মানুহ আহে। কেৱল ভাৰতৰে নহয়, বিশ্বৰ বিভিন্ন ঠাইৰ মানুহ আহে। গতিকে সেই বিভিন্ন ঠাইৰ মানুহবোৰে কেৱল অসমীয়া ভাষাটো বুজি পাব বুলি ভবাটো আমাৰ কাৰণে ক'ৰবাত অকণমান অতি বেছি আৱেগিক হোৱা কথাটো হ'ব। অসমীয়া ভাষা নিশ্চিতভাৱেই থাকিব লাগিব। গতিকে আমি ভাবিছোঁ, অলপ আগতে মই মোৰ সামাজিক মাধ্যমত লিখিছোঁ, ওপৰত অসমীয়া ভাষাটো থাকক আৰু তাৰ লগতে পৰ্যটকৰ সহায় হোৱাকৈ আৰু যিজন ব্যৱসায়ী বা যিজনে সেই কামবোৰ কৰিছে, হয় হিন্দী যিহেতু ৰাষ্ট্ৰভাষা, নতুবা ইংৰাজীত, বা সেই ব্যক্তিজনে যিটো ভাষা ভাল পায়, মুঠতঃ হিন্দী আৰু ইংৰাজী ভাষা তেওঁলোকে ব্যৱহাৰ কৰক, আমি সেইটো বিচাৰোঁ। কেৱল শিৱসাগৰতেই কিয়, অসমৰ প্ৰত্যেকখন জিলাত ফলকসমূহ, বেনাৰ পোষ্টাৰসমূহ মূল ভাষা অসমীয়াত লিখিব লাগে আৰু তাৰ তলতে ইংৰাজী বা হিন্দীত সেই বৰ্ণনা কৰি থ'ব লাগে, যাতে বাহিৰৰ পৰা অহা পৰ্যটকৰ সুবিধা হয়। আৰু বৰাক ভেলীৰ এটা কথা কি আছে, ধৰক বৰাক ভেলীতো অসমীয়াত ফলক হ'ব লাগে, আমি সেইটো বিচাৰোঁ আৰু হোৱাটো উচিত, যিহেতু এইখন অসম আৰু অসমীয়া এই অসমৰ ৰাজ্যিক ভাষা, স্বীকৃতিপ্ৰাপ্ত ভাষা। কিন্তু তাত বাংলা ভাষাটোকো অসম চৰকাৰে দ্বিতীয় স্বীকৃতিপ্ৰাপ্ত ভাষা বুলি কৈ থৈছে। গতিকে তেওঁলোকে অসমীয়াৰ লগতে বাংলা ভাষাটোও লিখক আৰু প্ৰয়োজনত হিন্দী বা ইংৰাজী ভাষাটোও লিখাটো উচিত বুলি আমি ভাবিছোঁ। তেতিয়াহে অসমৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু অসমীয়া ভাষাটোক সকলোৱে গ্ৰহণ কৰিব। আমি যদি কেৱল অসমীয়াতেই লিখিব লাগে বুলি কওঁ তেতিয়াহ'লে বন্ধুবৰ সমস্যাটো কি হ'ব? অসমলৈ কিমান পৰ্যটন আহে? এতিয়া কাজিৰঙাৰ যদি উদাহৰণটো লয়, আপুনি মানাহ অভয়াৰণ্য আছে, কাজিৰঙা আছে, গুৱাহাটীৰ বিভিন্ন ঠাই আছে, সেই ঠাইবোৰলৈ যেতিয়া বাহিৰৰ পৰ্যটক আহিব, অসমৰ বাহিৰৰ পৰ্যটক আহিব, তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। হয়তো লগত গাইড থাকিলেও তেওঁলোকে যিধৰণে সহজতে যিধৰণে মুকলি মনে ফুৰিব পাৰিব, এইটো চাই লোকেশ্যন বিচাৰিলে লোকেশ্যনটো পাব লাগিব তেওঁলোকে। লোকেশ্যনবোৰ পাবলৈ হ'লে সেইধৰণে আমি ইংৰাজীত ফলক থাকিব লাগিব, কোনোবাই লোকেশ্যনটো টেপ কৰিব লাগিব, তাত ক'ৰবাত আহি লোকেশ্যনটো চাই আহিবলৈ হ'লেও ফলকখন পঢ়িব পাৰিব লাগিব বাহিৰৰ মানুহজনে। গতিকে এনেকুৱা কিছু কথা আছে। গতিকে মই সমূহ অসমবাসী ৰাইজক আৰু সমূহ জাতীয় সংগঠনক এই কথাটো আহ্বান কৰিম, যাতে অসমৰ প্ৰত্যেক জিলাৰ প্ৰত্যেকখন ফলক অসমীয়াত লিখিবলৈ বাধ্যতামূলক কৰা হওক আৰু তাৰ লগতে সেই ব্যক্তিজনৰ যিটো প্ৰিয় ভাষা, সেই প্ৰিয় ভাষাটো সকলোৱে বুজি পোৱা ভাষা। এনেকুৱা নহয় যে কোনোবা আৰবী লিখিব, কাৰণ আৰবী আপুনি ময়ে বুজি নাপাওঁ। অসমত আৰবীৰ কি মূল্য আছে? নহয়, আৰবী ভাষাটো লিখিলে নহ'ব, সেইটো আমি আকৌ লিখিবলৈ নিদিম। কিন্তু হিন্দী বা ইংৰাজী, বৰাক ভেলীত প্ৰয়োজনত বাংলা ভাষা, এই তিনিটা ভাষাৰ ভিতৰত যিকোনো এটা বা দুটা ভাষা তেওঁলোকে তাত
দ্বিতীয় ভাষা হিচাপে সেই বেনাৰ ফলকখনত থকাটো উচিত বুলি ভাবিছোঁ। এই কথাটোৱে অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈকো আমাক অৰিহণা যোগাব, সহায় সহযোগিতা আগবঢ়াব। লগতে অসমৰ জাতীয়তাবাদী সংগঠনসমূহৰ লগতে অসমীয়া ভাষা অসমপ্ৰেমী ৰাইজক, অসম চৰকাৰক আমি এইটো আহ্বান কৰিব খুজিছোঁ। আমি কিছুদিন আগতে কৈছিলোঁ যে খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত শিক্ষা অনুষ্ঠানসমূহত অসমীয়া ভাষা পৰ্যন্ত ক'বলৈ নিদিয়ে। খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত এনেকুৱা কিছুমান স্কুল আছে, যেনেকৈ শোণিতপুৰৰ কালভাৰী স্কুল, যিজনে অসমীয়া পঢ়ায়, তেওঁ নিজে অসমীয়া ভাষাটো নাজানে, অসমীয়া কথা বুজি নাপায় শিক্ষকে। তেনেকুৱা শিক্ষকৰ ওপৰতো আমি নজৰ ৰাখিব লাগে। খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত অসমীয়া ক'লে অন্যান্য ইংলিছ মাধ্যমৰ বিদ্যালয়বোৰত, শিক্ষা অনুষ্ঠানবোৰত অসমীয়া ভাষাত কথা ক'লে, ইংৰাজী ভাষাত কথা নক'লে শাস্তি পৰ্যন্ত দিয়ে, শাৰীৰিকভাৱে নিৰ্যাতন কৰে। তেনেকুৱা বিভিন্ন তথ্য আমাৰ হাতত আছে। আপোনাৰ চন্দ্ৰপুৰত থকা, গুৱাহাটীৰ চন্দ্ৰপুৰত থকা ডন বস্কো স্কুল, আপোনাৰ গুৱাহাটীৰ যোৰাবাটৰ ওচৰত থকা মনফৰ্ট স্কুল খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত, এনেকুৱা বহু স্কুল আছে, আমি নাম ল'ব পাৰোঁ অজস্ৰখিনি। নগাঁৱত থকা খ্ৰীষ্টজ্যোতি স্কুলত মোক কৈছিলে এজনে, তেওঁলোকক কেনেকৈ অসমীয়াত কথা পতাৰ কাৰণে ৰ'দত কাণত ধৰি আটকহাই থৈছিলে আজিৰ পৰা বহুদিন আগতে, তেওঁলোকে পঢ়ি থাকোঁতে। এনেকৈ প্ৰত্যেকখন খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত স্কুলত অসমীয়া ভাষাত অধ্যয়ন কৰোৱা নহয়। শিশুৱে যদি মাতৃভাষাত অধ্যয়নে কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে কি বুজিব আৰু কি শিকিব? আমাৰ সমাজৰ বুনিয়াদ ক'ৰবাত নষ্ট হ'ব যদি আমাৰ ভাষাটো নাথাকে। সেইখিনি সময়ত আমি যেতিয়া এই প্ৰসংগবোৰ কৈছিলোঁ যে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলসমূহত অসমীয়া ভাষা নস্যাৎ কৰা হৈছে, অসমীয়া ভাষা শ্ৰাদ্ধ কৰা হৈছে, অসমীয়া ভাষাত যদি কিবা লিখে এইবোৰ ফালি পেলোৱা হৈছে, অসমীয়া ভাষাত ক'লে মুখত থপৰিয়াই দিয়ে, এই ধৰণৰ কাৰবাৰবোৰ হৈছে। কিন্তু সেই সময়ত আমাৰ সেই কথাটোৰ লগত এজনো জাতীয়তাবাদৰ চিন্তা কৰা মানুহ আগবাঢ়ি অহা নাছিল। মাথো যোৰহাটৰ পৰা দুই এজন ব্যক্তিয়ে, আছুৰ কোনোবা এজন যোৰহাটৰ আৰু কোনোবা এজন দুজন ব্যক্তিয়ে আমাক সেই কথাটো কৈ পেলাই আহ্বান কৰিছিলে, আমাৰ সেই কথাটোৰ প্ৰতি সঁহাৰি জনাইছিলে। বাকী কোনো এজনেও কিন্তু সেইদিনা আমাৰ এই কথাটোত তেওঁলোকে সহযোগ কৰা নাছিল। গতিকে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই অসমবাসী ৰাইজক এই কথাটো অনুৰোধ কৰিম, আহ্বান কৰিম, কেৱল দোকান পোহাৰ বেপাৰ বাণিজ্যৰ কথাতেই নহয়, মাৰোৱাৰী বাঙালী বিহাৰীৰ ওপৰত আমি চিঞৰ বাখৰ কৰি থাকিলেই নহ'ব। খ্ৰীষ্টিয়ান মিছনেৰী স্কুলসমূহত কি চলিছে সেয়াও আমি চিন্তা কৰিব পাৰিব লাগিব। মই ভাবিছোঁ অসমৰ জ্যেষ্ঠযোগ্য জাতীয় সংগঠনৰ লগতে অসমবাসী ৰাইজে, অসমীয়াই এই কথাটো অন্তৰৰ পৰা চিন্তা কৰি বিবেচনা কৰিব। ধন্যবাদ। দৰ্শকসকল, সত্যৰঞ্জন বৰা ডাঙৰীয়াই চাইনবোৰ্ড বা নামফলকত ভাষাৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে কোৱা কথাখিনি আমিও সহমত ব্যক্ত কৰিছোঁ। আনহাতে খ্ৰীষ্টিয়ান মিছনাৰীসকলে চলাই থকা কুকাৰ্যবোৰৰ বিষয়ে জনাৰ পিছত সঁচাকৈয়ে মনত এক অস্থিৰতা অনুভৱ কৰিছোঁ। আপোনালোকৰো নিশ্চয় সেই একেই অৱস্থা হৈছে। আমাৰ শিশুবোৰে নিজৰ চোতালতে, নিজৰ পিৰালিতে, নিজৰ মাকৰ মুখৰ ভাষাটো ক'বলৈ গওঁতে মুখত থপৰিওৱা খাইছে। ইয়াতকৈ দুৰ্ভাগ্যজনক, ইয়াতকৈ ভয়ংকৰ কিবা থাকিব পাৰে বুলি মই অনুভৱ নকৰোঁ। অন্ততঃ এই ক্ষেত্ৰত জাতীয় সংগঠনবিলাকৰ যথেষ্ট গুৰুত্ব আছে। অকল জাতীয় সংগঠনবিলাকৰে বুলি নহয়, সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব লাগে এনেকুৱা ঘটনাৰ কাৰণে। এনেকুৱা ঘটনা যাতে কোনো কালেই নহয়। আজি সত্যৰঞ্জন বৰা ডাঙৰীয়াই কেৱল ধৰ্মীয় দৃষ্টিভংগীৰে কথাবিলাক কৈ থাকে কাৰণে তেওঁ কোৱা এনেবোৰ কথাক আওকাণ কৰিম তেনেকুৱাটো কথা নহয়। সত্যৰঞ্জন বৰা ডাঙৰীয়াই কেৱল ধৰ্মীয় কথাকে কৈ নাথাকে, বৰঞ্চ তেওঁৰ অন্তৰতো সুপ্ত হৈ আছে জাতীয় চেতনাৰে সমৃদ্ধ এটা সুন্দৰ মন, শক্তিশালী ভাল মন। গতিকে আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে। খ্ৰীষ্টান মিছনেৰী স্কুলবিলাকত যি অপকৰ্ম সংঘটিত হৈ আছে, দুষ্কাৰ্য সংঘটিত হৈ আছে, আমাৰ অসমীয়া শিশুবোৰক লৈ, অসমীয়া ভাষাক লৈ আমি সোচ্চাৰ হ'বৰ হ'ল। আপোনালোকে কি ভাবে আপোনালোকৰ অভিমত ব্যক্ত কৰিব কমেণ্ট বক্সত। আজিলৈ এৰিছোঁ, ধন্যবাদ।